হিমচেঁচা তুষাৰৰ দৰে কাজিৰঙাৰ তৃণভূমিত এতিয়া শুভ্ৰতাৰ আস্বাদন। বাৰিষাৰ প্ৰাকখনত সকলোৰে মন প্ৰাণ ভৰি নিব পৰা এক নয়নাভিৰাম দৃশ্যৰে উজ্বলি উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃণভূমি। তাতে সূৰ্যৰ কিৰণ পৰি উদ্ভাসিত হৈ পৰা শুভ্ৰতাখিনিক শুৱগা চৰাইছে গড়, হৰিণা, মহ আদি বন্যজন্তুৰ জাকবোৰে। দেখাত এনে লাগিছে যেন এখন বগা দলিচা পাৰি দিয়া হৈছে। দেশ বিদেশৰ পৰ্যটকৰ বাবে অৱশ্যে স্মৰণীয় ক্ষণৰ সাক্ষী হ'ব পৰা এই মনোমোহা দৃশ্য ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ। যোৱা ফেব্ৰুৱাৰী-মাৰ্চ মাহত হোৱা কণ্ট্ৰল বাৰ্ণিঙৰ পাছত ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰৰ চাপৰি অঞ্চলত গজি উঠা নতুন ঘাঁহনিৰ মাজত ঠাই লৈছে উলুবনে। নতুনকৈ গজি উঠা উলুবনবোৰ ফুলিছে শৰতৰ কহুৱাৰ দৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন এলেকাত এইদৰেই উলু ফুলৰ পয়োভৰ ঘটিছে যদিও বুঢ়াপাহাৰ বনাঞ্চলৰ বিস্তৃত এলেকা আৱৰি উলু ফুলে সৃষ্টি কৰিছে মায়াবী পৰিৱেশৰ। সুখবৰ যে এই উলুৱনিবিলাক দুষ্প্ৰাপ্য উলুমৰা চৰাই বা বেংগল ফ্লৰিকানৰ আৱাসস্থলী। অৱশ্যে এনে মায়াবী পৰিৱেশ উপভোগ কৰাৰ সৌভাগ্য সকলো পৰ্যটকৰ বাবে সম্ভৱপৰ নহ'ব, কাৰণ অহা 15 মে'ত অন্ত পৰিব ৰাষ্ট্ৰীয় উদ্যানখনৰ 2023-24 পৰ্যটন বৰ্ষ। গতিকে বাৰিষাৰ আগেয়ে ফুলিবলৈ লোৱা উলু ফুলৰ নান্দনিক দৃশ্য উপভোগ কৰাৰ পৰা বঞ্চিত হ'ব পৰ্যটকসকল। হয়, এতিয়া কিছু কিছু ঠাইত য'ত ব্ৰহ্মপুত্ৰৰ চাপৰিৰ পৰশ পাইছে কাজিৰঙাত, সেই পৰশত আপোনাৰ এতিয়া দেখিব উলু বনৰ এতিয়া ফুল ফুলিবলৈ আৰম্ভ কৰিছে। এটা শুকুলা আৱৰণে কাজিৰঙাৰ কিছু ঠাই মানে আৱৰি ধৰিছে, আৰু যিটো মানে আপুনি এতিয়া আঁতৰৰ পৰা চালে মানে আপুনি ভাবিব যে এইটো বৰফ নে আপোনাৰ কিবা ফুল, সেইটো কিন্তু আঁতৰৰ পৰা চাবলৈ গ'লে এটা বৰফৰ আবৃত্তত মানে এটা সেউজীয়া ঘাঁহনিৰ ওপৰত যেন বৰফ পৰিছে। কাশ্মীৰত যেনেকৈ আপোনাৰ বৰফ পৰে, বৰফৰ পৰে, বৃষ্টিপাত হয়, বৃষ্টিপাত হোৱাৰ পিছত যিটো হয়, এতিয়া কাজিৰঙাতে কিছু কিছু ঠাইত তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। বিশেষকৈ আপোনাৰ বুঢ়াপাহাৰ বনাঞ্চল, কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত এটা বৃহৎ এৰিয়াত এটা এলেকাত আপোনাৰ এই বনটো ঘাঁহটো পোৱা যায়, আৰু ব্ৰহ্মপুত্ৰ চাপৰিত আৰু কাজিৰঙাৰ কেইটামান জেগা আছে, আৰু যিটো চাপৰিত আপোনাৰ দেখিব তাতে আপোনাৰ এবিধ চৰাই উলু ময়ৰা বুলি কয়, এবিধ চৰাই মানে সেইবিধ মানে বৰ ৰেয়াৰ চৰাই, পাবলৈ অকণমান অসুবিধা। আমাৰ বেংগল ফ্লৰিকান বুলি যিটো কয়, আৰু এইটো হ'ল আপোনাৰ ইম্পাৰেটা চিলিণ্ড্ৰিকা বুলি কয় আমাৰ যিটো ঘাঁহ, সেই ঘাঁহটো এইটো সময়ত মানে ফুলিবলৈ আৰম্ভ কৰে এপ্ৰিলত। অতি সুন্দৰ এটা মানে আপোনাৰ মনোমোহা দৃশ্যৰ মানে শৰতৰ যেন কিবা কহুৱা ফুলিছে তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি কৰি পেলাই এইটো সময়ত। আৰু সেই উলু আপোনাৰ ফুলাৰ লগে লগে আপোনাৰ উলুমৰীয়াবিলাকৰ কি হয়, তেওঁলোকৰ মানে আপোনাৰ এতিয়া ব্ৰিডিং ছিজন। এতিয়া তেওঁলোকে মানে কি কৰিব, পোৱালি দিব, তাত খেলা ধূলা কৰিব উলুমৰীয়াবিলাকে। কিন্তু বস্তুটো সেয়া উলুমৰীয়া যিটো মানে মানে আপোনাৰ কি বুলি কয়, এইটো কেলি বুলি কয়, কি কয়, এই মানে তেনেকুৱা ধৰণৰ বিলাক আপোনাৰ দেখিবলৈ আপোনাৰ তাত পোৱা যায়। মানে পৰ্যটকে মানে আচৰিত হৈছে, এইটো কি বস্তু, মানে কি ফুলিছে এইটো। কিন্তু এটা বিশেষ কেইবিধমান আমাৰ ইয়াত ঘাঁহ আছে, তাৰ ভিতৰত আপোনাৰ উলুটো আমাৰ আটাইতকৈ আৱশ্যকীয় আৰু আটাইতকৈ মানে ভাল ঘাঁহ, যিটো ঘাঁহ আমাৰ মানে সকলো মানুহে আগতে মানে আপোনাৰ খেৰৰ ঘৰত যেতিয়া সাজে এই উলু খেৰটো খুব ব্যৱহাৰ কৰিছিলে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, কাজিৰঙা।